ছাৰ বাইদেউসকল আপোনালোকে আমাক সুধি আছে যে মাৰ্চ মাহৰ দৰমহাৰ টকাকেইটা আৰু পেঞ্চনৰ টকাকেইটা কেতিয়া লাভ কৰিম আৰু আনহাতে কিছুমান আমাক সুধি আছে যে ছাৰ মাৰ্চ মাহৰ পেঞ্চনৰ টকাকেইটা আৰু দৰমহাৰ টকাকেইটা ঈদৰ আগত সোমাবনে আৰু আমি আপোনালোকক ইয়াৰ উত্তৰটো দিবলৈ ওলাইছোঁ। প্ৰথমতে আমি পেঞ্চন কেতিয়া সোমাব সেয়া ক'ম আৰু তাৰপিছত আপোনালোকৰ মান্থলি চেলাৰী কেতিয়া সোমাব সেয়া আমি ক'ম। আপোনালোকে এয়া চাওক, স্ক্ৰীণত দেখি আছে, এয়া যোৱা 17 তাৰিখে WT মেছেজ ফাইনেন্স বিভাগৰ ফালৰ পৰা প্ৰকাশ পাইছিলে আৰু সেই মেছেজটোত কোৱা হৈছে যে এই মাহৰ বিলসমূহ 21 তাৰিখ 3 মাহ 2025 তাৰিখৰ ভিতৰত জমা দিবলৈ কোৱা হৈছিলে আৰু যাৰ ফলত আমি ক'ব বিচাৰিছোঁ যে পেঞ্চনাৰসকলে 25 তাৰিখৰ পৰাই আপোনালোকে পেঞ্চনৰ টকাকেইটা পাবলৈ সক্ষম হ'ব। আনহাতে চৰকাৰী কৰ্মচাৰীসকলে তেখেতসকলৰ দৰমহা এইবাৰ ঈদৰ আগত হোৱাৰ আশা কম আছে, যিহেতু কোনোবা ডিষ্ট্ৰিক্টত কেইদিনমান আগত সোমায়, আনহাতে কোনোবা ডিষ্ট্ৰিক্টত কেইদিনমান পিছত দৰমহা সোমায়। তেনে ক্ষেত্ৰত কৰ্মচাৰীসকলে তেখেতসকলৰ মাৰ্চ মাহৰ চেলাৰী ধৰক এপ্ৰিল মাহৰ 2 তাৰিখৰ আশে পাশে আপোনালোকে পাবলৈ সক্ষম হ'ব।